মঙলদৈত ছিগিছে নোৱা নৈৰ মথাউৰি, এফালে গহপুৰত ছিগিছে ব্ৰহ্মজান আৰু কুকুৰজান নৈৰ মথাউৰি। প্ৰান্তে প্ৰান্তে মথাউৰি ছিগিছে আৰু মথাউৰি ছিগাৰ ফলত বাঢ়নি পানী হুৰাহুৰে অঞ্চলসমূহত প্ৰৱেশ কৰিছে। ইখনৰ পিছত সিখনকৈ গাঁও বুৰাই পেলাইছে। এক অভাৱ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বিস্তীৰ্ণ অঞ্চল বানত বুৰ গৈছে আৰু ইয়াৰ পিছতে এতিয়া গাঁওবাসী আশংকাত ভুগিছে, আতংকিত হৈ পৰিছে। কিয়নো এনেকৈ যদি নৈসমূহৰ জলপৃষ্ঠ বাঢ়ি বাঢ়ি গৈ থাকে, এনেকৈ যদি পানী ইমান বেগেৰে গাঁৱত সোমাই গৈ থাকে, তেন্তে পৰিস্থিতি যিকোনো মুহূৰ্তত ভয়ংকৰ হৈ পৰা আশংকা প্ৰকাশ কৰা হৈছে। লৈছো এই মুহূৰ্তৰ সবিশেষ। উজনি নামনিত বানৰ সংহাৰী ৰূপ। উজনি নামনিত বানে এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে। এইবাৰ নামনিতো বানৰ কাল ৰূপ দেখিবলৈ পোৱা গৈছে। মঙলদৈত ছিগিল নোৱা নৈৰ মথাউৰি, নোৱা নৈৰ মথাউৰি ছিগি পৰিছে মঙলদৈত আৰু ইয়াৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গহপুৰত ছিগিল ব্ৰহ্মজান আৰু কুকুৰজান নৈৰ মথাউৰি, কুকুৰজান আৰু ব্ৰহ্মজান নৈৰ মথাউৰি ছিগিছে গহপুৰত। জলমগ্ন হৈ পৰিছে কেইবাখনো গাঁও, কেইবাখনো গাঁও এতিয়া জলমগ্ন হৈ পৰিছে, প্লাবিত হৈ পৰিছে। বেঙামৰা, অহকা, মথঙা গাঁও, মঙলদৈৰ বেঙামৰা, অহকা, মথঙা গাঁও বানত বুৰ গৈছে। মঙলদৈৰ সৰু তোলা, কলাই গাঁওটো এতিয়া জলমগ্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে। মঙলদৈ ভুটীয়া চাংপথৰ ওপৰেৰেও পানী বাগৰিছে। ইমানেই নহয়, গহপুৰতো এতিয়া বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে বানে। বানৰ তাণ্ডৱত হাহাকাৰ অৱস্থাত জনতাৰ। গহপুৰতো আনকি বানে তাণ্ডৱ চলাইছে। গহপুৰত হুলেঙি নদী, ব্ৰহ্মজান নদী, কুকুৰজান নদীয়ে তাণ্ডৱ চলাইছে। তিনিখনকৈ নৈৰ সংহাৰী ৰূপত হাহাকাৰ অৱস্থা, হুৰাহুৰে পানী সোমাইছে। ইয়াৰ দৃশ্য চাওক, কিমান বেছি বেগেৰে পানী প্ৰৱেশ কৰিব লাগিব আৰু এনেদৰে ইখনৰ পিছত সিখনকৈ গাঁও প্লাবিত হৈ পৰিছে। এফালে গহপুৰৰ দৃশ্য আৰু আনফালে মঙলদৈৰ দৃশ্যাংশ দেখুৱাইছে। চাওক কেনেদৰে বানে সকলোবোৰ ধাহি মৰি লৈ গৈছে। গহপুৰত কালভাৰ্ট পৰ্যন্ত উটুৱাই লৈ গৈছে। ব্ৰহ্মজান, কুকুৰজান নৈৰ মথাউৰি ছিগি পানী হুৰাহুৰে প্ৰৱেশ কৰিছে। ঘৰৰ চোতাললৈকে পানী সোমাইছে। মঙলদৈতো ঠিক একেদৰে নোৱা নৈৰ মথাউৰি ছিগিছে আৰু মথাউৰি ছিগাৰ ফলত পানী হুৰাহুৰে প্ৰৱেশ কৰিছে। এনেদৰে কেইবাখনো গাঁও প্লাবিত হৈ পৰিছে, জলমগ্ন হৈ পৰিছে। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। কি উত্তৰ অসম, কি নামনি অসম, সকলোতে এতিয়া বানে ঢাকিবলৈ গৈছে। উজনি অসমৰ পিছত এবাৰ উত্তৰ অসম আৰু নামনি অসমত প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ আৰু এনে তাণ্ডৱত হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আতংকত ভুগিবলগীয়া হৈছে, আশংকাত ভুগিবলগীয়া হৈছে। গাঁওবাসী এতিয়া আতংকিত হৈ পৰিছে। এনেকৈ যদি পানী বৃদ্ধি পাই গৈ থাকে কি কৰিব, কলৈ যাব, তাক লৈ এতিয়া আশংকাত ভুগিবলগীয়া হৈছে। মঙলদৈৰ কেইবাখনো গাঁও এতিয়া বানত বুৰ গৈছে। অহকা গাঁও, মথঙা গাঁওকে ধৰি কেইবাখনো গাঁও প্লাবিত হৈ পৰিছে। কলাই গাঁৱত পানী, ৰাস্তা পথ সকলো বুৰ গৈছে। মথাউৰি পৰ্যন্ত ছিগিছে আৰু নোৱা নৈৰ মথাউৰি ছিগি হুৰাহুৰে পানী সোমাইছে মঙলদৈত। ইফালে গহপুৰতো পানী ছিগিছে। গহপুৰত এনেদৰে ব্ৰহ্মজান আৰু কুকুৰজান নদীৰ মথাউৰি ছিগিছে আৰু মথাউৰি ছিগাৰ ফলত বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে। ইয়াৰ ফলতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বৃহত্তৰ অঞ্চল পানীয়ে বুৰাই পেলাইছে। প্ৰান্তে প্ৰান্তে হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। উজনিৰ পাছতে এবাৰ উত্তৰ অসম আৰু নামনি অসমতো পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। এনেকৈ যদি পানী বৃদ্ধি হৈ গৈ থাকে, তেনে যিকোনো মুহূৰ্তত পৰিস্থিতি ইয়াতকৈও ভয়ংকৰ হ'ব পাৰে, যাৰ আশংকা, যাৰ সম্ভাৱনা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। এই দৃশ্য চাওক, দৃশ্য দেখি আপুনি অনুমান কৰক কিমান ভয়ংকৰ দৃশ্য হ'ব লাগিব, কিমান ভয়ংকৰভাৱে পানী প্ৰৱেশ কৰিব লাগিব। এয়া দৃশ্য দেখি আপুনি অনুমান কৰিব পাৰিব। এক অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে। পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। হুৰাহুৰে পানী সোমাইছে আৰু এনেদৰে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। গহপুৰত তিনিখনকৈ নৈৰ পানীয়ে তাণ্ডৱ চলাইছে। কুকুৰজান, ব্ৰহ্মজান, হুলেঙি নৈৰ পানীয়ে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এফালে গহপুৰৰ দৃশ্যাংশ দেখুৱাইছো, আনফালে মঙলদৈৰ দৃশ্যাংশ দেখুৱাইছো। মঙলদৈতো কেইবাখনো গাঁও প্লাবিত হৈ পৰিছে। নোৱা নৈৰ মথাউৰি ছিগাৰ ফলত এইদৰে কেইবাখনো গাঁও প্লাবিত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বানৰ তাণ্ডৱত চৌদিশে এতিয়া পৰিস্থিতি ভয়ংকৰ হৈ পৰাৰ আশংকা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। এনেকৈ যদি পানী বৃদ্ধি পাই গৈ থাকে, তেনে যিকোনো মুহূৰ্তত পৰিস্থিতি ইয়াতকৈও অধিক ভয়ংকৰ হৈ পৰিব পাৰে, যাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে, যাৰ আশংকা প্ৰকাশ কৰা হৈছে। কোন মুহূৰ্তত পৰিস্থিতিয়ে কি ৰূপ লয় তাৰ কোনো ঠিকনা নাই। সেয়ে সকলো সাৱধানে থাকক, সকলো সতৰ্ক হৈ থাকক আৰু এইকেইখন জিলাৰ যিসকল বাসিন্দা, গহপুৰৰ যিসকল বাসিন্দা আছে, মঙলদৈৰ যিসকল বাসিন্দা আছে, মঙলদৈৰ অহকা গাঁও, কলাই গাঁও,
সাৱধান হওক, বিশেষকৈ সতৰ্ক হৈ থাকক, কিয়নো মথাউৰি ছিগিছে, মথাউৰি ছিগি পানী এনেদৰে ঘূৰা প্ৰৱেশ কৰিছে। গতিকে কোন মুহূৰ্তত কি হয় তাৰ কোনো ঠিকনা নাই। গতিকে সকলো সতৰ্ক হৈ থাকক, সাৱধান হৈ থাকক, সজাগ হৈ থাকক। যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নিজকে সজাগ কৰি ৰাখক, সতৰ্ক কৰি ৰাখক। আৰু এনেদৰে পৰিস্থিতি কোন মুহূৰ্তত কি ৰূপ লয় তাৰ কোনো ঠিকনা নাই, কিয়নো বানে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰকৃতিয়ে এক প্ৰকাৰ তাণ্ডৱ চলাইছে। অসমৰ প্ৰকৃতিয়ে এনেদৰে তাণ্ডৱ চলোৱা দেখিবলৈ পোৱা গৈছে। কি উজনি, কি উত্তৰ অসম, কি নামনি অসম, একো বাকী এৰা নাই। সকলোতে প্ৰকৃতিয়ে এনেদৰে তাণ্ডৱ লীলা আৰম্ভ কৰিছে। প্ৰকৃতিৰ এনে তাণ্ডৱ লীলা কোন মুহূৰ্তত পৰিস্থিতি কি হয় তাৰ কোনো ঠিকনা নোপোৱা হৈ পৰিছে। আৰু এনেদৰে বানে এফালৰ পৰা তাণ্ডৱ চলাইছে, এফালৰ পৰা সকলো ভাগি লৈ গৈছে, যাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বানে সংহাৰী ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। বানৰ এনে কাল ৰূপত পৰিস্থিতি যিকোনো মুহূৰ্তত আৰু অধিক ভয়ংকৰ হৈ পৰাৰ আশংকা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰে পানী যথেষ্ট বৃদ্ধি পাই গৈ আছে, নৈসমূহৰ পানী এনেদৰে বৃদ্ধি পাই গৈ আছে। আৰু যদি এনেদৰে পানী বৃদ্ধি পাই গৈ থাকে তেন্তে পৰিস্থিতি কোন মুহূৰ্তত কি হয় বা কোন মুহূৰ্তত পৰিস্থিতিয়ে কি ৰূপ লয় তাৰ কোনো ঠিকনা নাই। কিমান বেছি ভয়ংকৰ হ'ব লাগিব, এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। কি মঙলদৈ, কি গহপুৰ, সকলোতে এতিয়া বানৰ তাণ্ডৱ। এফালে উজনিত বান বিভীষিকাময় পৰিস্থিতি এতিয়া অব্যাহত আছে। বান বিভীষিকাময় পৰিস্থিতিৰ পৰা এতিয়া সাম কাটিব পৰাই নাই। উজনিত আজিও আনকি কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বন্যাৰ বুজ লৈ আছে, বন্যাৰ পৰিস্থিতিৰ বিষয়ে বুজ লৈ আছে, তেওঁলোকৰ সৈতে মত বিনিময় কৰি আছে। আৰু তাৰ মাজতে এইবাৰ উত্তৰ অসমৰ নামনি অসমত বানে লাহে লাহে সংহাৰী ৰূপ ধাৰণ কৰাৰ দিশে আগবঢ়া দেখিবলৈ পোৱা গৈছে। পানী এনেদৰে বাঢ়ি গৈ আছে। গহপুৰত ব্ৰহ্মজাল, কুকুৰজাল আৰু ফুলেনী নৈৰ পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। মঙলদৈতো নোৱা নৈৰ বাঢ়নি পানীয়ে এফালৰ পৰা সকলোবোৰ এনেদৰে ভাগি লৈ যোৱা দেখিবলৈ পোৱা গৈছে। ইমানেই বেছি, ইমানেই বেগেৰে, ইমানেই প্ৰবল সোঁতেৰে পানী প্ৰৱেশ কৰিছে যে কোন মুহূৰ্তত কি হয় তাৰ কোনো ঠিকনা নোহোৱা হৈ পৰিছে। এনেদৰে প্ৰকৃতিয়ে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু প্ৰকৃতিৰ এনে ভয়ংকৰ ৰূপত দিশহাৰা হৈ পৰিছে এতিয়া অসমৰ জনতা। এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আশংকাত ভুগিছে। এনেদৰে যদি প্ৰবল সোঁতেৰে পানী ঘৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ হয় তেন্তে কি হ'ব তাক লৈ এতিয়া আশংকাত ভুগিছে। গাঁওবাসী এতিয়া আতংকত ভুগিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ পিছতে এনেদৰে অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে। প্ৰান্তে প্ৰান্তে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু মথাউৰি ছিগাৰ ফলত কেইবাটাও অঞ্চল সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে, বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ পৰিছে, যাৰ ফলত এনেধৰণৰ এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। উজনি নামনি সকলোতে এতিয়া বানে কাল ৰূপ ধাৰণ কৰিছে। বানৰ এনে কাল ৰূপত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰে বানৰ এনে তাণ্ডৱে অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে। যিকোনো মুহূৰ্তত পৰিস্থিতি ভয়ংকৰ হৈ পৰাৰ আশংকা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰেই যদি বানে ভাগি লৈ যায় তেন্তে পৰিস্থিতি আৰু অধিক ভয়ংকৰ হৈ পৰিব পাৰে, যাৰ আশংকা, যাৰ সম্ভাৱনা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। বানৰ কবলত পৰিছে এতিয়া বিভিন্ন প্ৰান্ত। আৰু ইয়াৰ পাছতে পৰিস্থিতি আৰু অধিক ভয়ংকৰ হৈ পৰাৰ আশংকা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। এফালৰ পৰা বানে সকলো ধাহি লৈ গৈছে। মঙলদৈ, গহপুৰ বিভিন্ন প্ৰান্তত বানৰ এনে প্ৰলয়ংকাৰী ৰূপত হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বানে এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ ফলতে পৰিস্থিতি আৰু অধিক ভয়ংকৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। কোন মুহূৰ্তত পৰিস্থিতি কি ৰূপ লয় তাৰ কোনো ঠিকনা নাই। কোন মুহূৰ্তত পৰিস্থিতি আৰু অধিক ভয়ংকৰ হৈ পৰে তাৰ কোনো ঠিকনা নাই। আৰু বানৰ এনে ভয়ংকৰ ৰূপত এক অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। ইটোৰ পিছত সিটোকৈ মথাউৰি ছিগি ইখন নৈৰ পাছত সিখন নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। লাহে লাহে বান পৰিস্থিতিয়ে আৰু অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আৰু এনেদৰে যদি বান পৰিস্থিতি অব্যাহত থাকে তেন্তে যিকোনো মুহূৰ্তত পৰিস্থিতি ভয়ংকৰ হৈ পৰিব পাৰে, যাৰ বাবে গাঁওবাসী এতিয়া আতংকত ভুগিছে। ৰাইজ এতিয়া আতংকত আশংকাত ভুগিবলগীয়া পৰিস্থিতিৰ
সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে সকলোৱে সাৱধানে থাকক, গহপুৰবাসী বঙলাবাসী সকলো সাৱধানে থাকক, সজাগ হৈ থাকক, সতৰ্ক হৈ থাকক, কিয়নো কোন মুহূৰ্তত পৰিস্থিতি কি হয়, কি ৰূপ লয় তাৰ কোনো ঠিকনা নাই। গতিকে নিজেই সাৱধানতা সকলোৱে অৱলম্বন কৰক। উজনিৰ পাছত এতিয়া মধ্যঅসম নামনি অসমত পৰিস্থিতি ভয়ংকৰ হৈ পৰাৰ দিশে আগবাঢ়িছে। গতিকে সকলো সতৰ্ক হওক, সাৱধান হওক আৰু এনেদৰে তেওঁলোকে সকলোৱে সাৱধানতা অৱলম্বন কৰক, নিজকে সজাগ কৰি ৰাখক। প্ৰতিটো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সকলোৱে সতৰ্ক হৈ থাকক। যদি ঘৰৰ ভিতৰত পানী প্ৰৱেশ কৰে তেন্তে কি কৰিব, তাৰ নিজাববীয়াকৈ যিসমূহ সাৱধানতা ল'ব লাগে সেই আগতীয়াকৈ লৈ লওক, কিয়নো পানী বাঢ়ি বাঢ়ি গৈ থকা দেখিবলৈ পোৱা গৈছে আৰু মথাউৰি ছিগাৰ ফলত, যাৰ ফলত এতিয়া আতংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে কেইবাখনো গাঁৱৰ বাসিন্দা। আমি ফুল এম্বিয়েন্সৰ সহায়ত এই দৃশ্যাংশন পাইছোঁ। দৰং জিলাৰ ঔতলা গাঁও পঞ্চায়তৰ অন্তৰ্গত বেঙামৰা গাঁৱৰ কাঠৰপৰা চুবুৰীৰ ঠিক মাজ ঠাইতে প্ৰায় 20 ফুটমান বহলকৈ মাথাউৰিটো ভঙা হৈছে। কিন্তু আজি 2 বছৰৰ আগতে মেৰামতি যদিও হৈছিল, সেই হিচাপে উৎকৃষ্ট হিচাপে মেৰামতি নোহোৱাৰ খাতিৰত এই আমাৰ আজি মাথাউৰিটোৰ দুৰৱস্থা হ'ল আৰু ভিতৰত সম্ভৱ ধুন্দুৰ আছিল নেকি, সম্ভৱ সেনেকুৱা ধৰণৰ ধুন্দুৰ পানী অহাৰ লগে লগে হেৰিটো বহি গ'ল, বহি যোৱাৰ লগে লগে পানীটো হেৰি হ'ল বহুত, আৰু মানুহে সময় নাপালে এনেকুৱা ধৰণৰ অৱস্থা এটা হৈছে। প্ৰায় 2-3খন গাঁও যাবয়ে। ঘৰটো ঘৰ পানী উঠিছে এতিয়া? পানী উঠিছে। দৰং জিলাৰ আচলতে এইবোৰ প্ৰকৃতিৰ খেলা বুলি ক'লেও তথাপিও আমি কথা ক'ব খোজোঁ, বিভাগীয় কৰ্তৃপক্ষই এই বিষয়ত আজি কিছুদিন আগৰ পৰা যদি তেওঁলোক সচেতন হ'ল হয়, আজি এই ধৰণৰ পৰিৱেশ সৃষ্টি নহ'ল। যিয়ে নহওক, এই মুহূৰ্তত আমি ক'ব পৰা অৱস্থা নাই, তথাপি আমি সকলোখিনি ৰাইজ আছোঁ। যদি পানী যথেষ্টখিনি বাঢ়ি যায় তেতিয়াহ'লে আমাৰ মানুহখিনি ৰেস্কিউ কৰিব লাগিব। আচলতে এইবোৰ প্ৰকৃতিৰ খেলা বুলি ক'লেও তথাপিও আমি কথা ক'ব খোজোঁ, বিভাগীয় কৰ্তৃপক্ষই এই বিষয়ত টাউনখনতে বনোৱাই নাই। এতিয়া মানে এতিয়া কি ক'ম, ক'বলৈ ভাষাই নাই। এয়া পানী দেখিছে দেখোন গোটেই পানী। এজাক মানে কি, অকণমান বৰষুণ দিলেই হৈ যায়। ড্ৰেইন এটা ড্ৰেইনো মানে ক্লিয়াৰ কৰা নাই, গোটেই ড্ৰেইনবিলাকে জাম হৈ আছে। ড্ৰেইনৰ জহতেতো এইবিলাক হৈ আছে। টাউন কমিটি এটা ড্ৰেইন চাফা কৰা নাই ভালকৈ। বৰ বস্তু মানে কি, তলপানীতো অৱস্থাই নাই, গোটেইখিনিতো নষ্ট হ'লেই। টাউন কমিটি বনোৱাই নাই এতিয়া।